Good morning, children. Class 5. Everyone, welcome to my online class. মৰমৰ ছাত্ৰ-ছাত্ৰীও তোমালোকৰ ইংৰাজী পাঠ্যপুথিখন উলিয়াই লোৱাচোন। তোমালোকে চাগে পঢ়িবলৈ পাহৰিয়ে গৈছা। তোমালোকে কিন্তু সদায় ৰিডিং কৰি থাকিবা দেই। উলিয়ালানে পাঠ্যপুথিখন? পেজ নম্বৰ 44 and activities number 18 আৰু তোমালোকে পেন্সিল আৰু বহি যোগাৰ কৰি লোৱা। মই তোমালোকক অলপ ৰিভিজন দিওঁ বুলি ভাবিছোঁ। এতিয়া চাওঁচোন প্ৰথমতে কি আছে। Tomorrow is weekly market at Beharbari. Robin and his father will go there to sell vegetables. Let's read what Robin is planning for tomorrow. অহাকালিলৈ বেহাৰবাৰীত সাপ্তাহিক বজাৰ বহিব নহয়নে? আৰু ৰবিন আৰু দেউতাকে শাক পাচলি বেচিবলৈ বজাৰলৈ যাব আৰু ৰবিনে কাইলৈৰ বাবে কিবা কিবি প্লেনিং কৰিছে, পৰিকল্পনা কৰিছে। কি প্লেনিং কৰিছে আমি এয়া চাওঁ এতিয়া। I am so happy that tomorrow I will be going to the weekly market with my father. I will wear the new shirt that I bought last month. মই বৰ সুখী হৈছোঁ, আনন্দিত হৈছোঁ যে অহাকালিলৈ মই দেউতাৰ লগত সাপ্তাহিক বজাৰলৈ যাম। I will wear the new shirt. মই নতুন চোলাটো পিন্ধিম, যিটো যোৱা মাহত আনি থৈছিলোঁ, কিনি আনিছিলোঁ। I am very excited. মই বৰ উৎফুল্লিত হৈছোঁ। Because we will carry our vegetables to the market in our new van. কাৰণ আমাৰ শাক পাচলিবোৰ বজাৰলৈ নিয়া শাক পাচলিবোৰ আমাৰ নতুন ভেনখনত নিম। It will take an hour to reach the market. আৰু বজাৰলৈ এঘণ্টামান সময় লাগিব বজাৰ পাবলৈ। So we will start very early in the morning. আৰু সেইবাবে আমি ৰাতিপুৱা সোনকালে যাত্ৰা আৰম্ভ কৰিম। I will help my father in selling the vegetables. মই শাক পাচলিবোৰ বিক্ৰী কৰাত দেউতাক সহায় কৰিম। My friends from the nearby villages will also come. মোৰ ওচৰতে থকা গাঁওখনৰ বন্ধুবোৰো তালৈ আহিব। I will buy toys for my sister. মই মোৰ ভণ্টিৰ বাবে এটা পুতলা কিনিম। She will be very happy. তাই বৰ ফূৰ্তি পাব, আনন্দ পাব। While coming back, যেতিয়া ঘূৰি আহিম, I shall buy some sweets for my mother. যেতিয়া আমি ঘূৰি আহিম তেতিয়া মই মাৰ বাবে কিছু মিঠাই লৈ আহিম। এইখিনি হ'ল ৰবিনৰ কথা নহয়নে? সি এইবোৰ কথা ভাবিছে, কাইলৈ বজাৰলৈ যাব, কি কৰিব, তাৰ কেনেকুৱা লাগিব, ফূৰ্তি লাগিছে হয়নে? তেতিয়াহ'লে আমি চাওঁচোন নেক্সট কি আছে। এক্টিভিটি নম্বৰ 19 চোৱা। Rewrite the following sentences using will or shall. তলত দিয়া এই বাক্যখিনি চেণ্টেঞ্চখিনি আমি shall বা will ব্যৱহাৰ কৰিব লাগে। A number. We sell our vegetables at the weekly market. এইখিনি এতিয়া বৰ্তমান কালত আছে, প্ৰেজেণ্ট টেন্স। চেল প্ৰেজেণ্ট টেন্স, তাক আমি এতিয়া কি কৰিব লাগে? ফিউচাৰ টেন্সলৈ নিব লাগে। মানে এতিয়া এইখিনি কথা আজিৰ হৈ আছে, এইখিনি আগলৈ হ'বহে, এতিয়াও হোৱা নাই।
আৰু সেইটো কৰিবলৈ হ'লে আমি কি কৰিব লাগিব উইল বা চেল বহাব লাগিব কৰিম যাম খাম এইবিলাকত কি লাগে কৰিব যাব খাব কৰিম এনেকুৱাবোৰত উইল অৰ চেল ব্যৱহাৰ কৰিব লাগে তেতিয়াহ'লে আমি চাওঁচোন এ নাম্বাৰ কি আছে উই চেল আৱাৰ ভেজিটেবলছ এট দ্য উইকলি মাৰ্কেট এতিয়া এই যে চেলৰ আগত ফ্ৰণ্টত আমি কি বহাব লাগিব উইল বহাব লাগিব কাৰণ এইখিনি কাইলৈ যাবই চিয়'ৰ হৈ আছে গতিকে আমি ইয়াত উইল লিখিম উই উইল চেল আৱাৰ বাকীখিনি একেই হ'ব ভেজিটেবলছ এইখিনি একেই মাথো তোমালোকে এই ভাৰ্বৰ আগত উইল বহাই দিবা বি নাম্বাৰ চোৱা উই উইল টেক হ'ব এইখিনি উই উইল হ'ব টেক আৱাৰ ভেজিটেবলছ ইন আৱাৰ ভেন এইটো হ'ব উই উইল তোমালোকে মনত ৰাখি যাবা উইলটো ইয়াতে লিখা আছে উইল এইটো দেখিছা নহয় উইল চেল ইয়াত দিয়া আছে তোমালোকে এইটো চাই ল'বা উইল শব্দটো এয়া উইল WILL উইল অৰ চেল গতিকে তোমালোকে ক'ত বহাবা সেইখিনি চাই যাবা কোনখিনি বহাব লাগিব এয়া উই উইল আৰু ঠিক এইখিনিটো উই উইল আৰু ইট টেক্স এন আৱাৰ টু ৰিচ দ্য মাৰ্কেট এইখিনিটো হ'ব ইট উইল মনত ৰাখি যাবা উইল এই তিনিওটাতে উইল আকৌ চোৱাচোন এইটোতো হ'ব উইল মাই ফ্ৰেণ্ডছ অলছ' কাম টু দ্য উইকলি মাৰ্কেট এইখিনিত হ'ব এই কমৰ আগত দিবা মাই ফ্ৰেণ্ডছ অলছ' উইল কাম টু দ্য মাৰ্কেট ক'ত দিবা এই কমৰ আগত তাৰ নেক্সট চাওঁ ই নম্বৰ আই বাই টয়ছ ফৰ মাই ছিষ্টাৰ ইয়াত চেল দিবা আই চেল বাই আৰু এইখিনি কথা ওপৰৰখিনি অকণমান জোৰ দিবলৈ হ'লে আমি উইল বহাব লাগে আৰু অকণমান সাধাৰণভাৱে হ'লে আমি চেল বহাব লাগে আই চেল বাই টয়ছ ফৰ মাই ছিষ্টাৰ এই বাকীখিনি কাম আমাৰ হ'বই কিন্তু পুতলা কিনাটো হয়নে নহয় সেইটো ইমান বেছি গুৰুত্ব দিয়া হোৱা নাই সেইকাৰণে ইয়াত কি হ'ব চেল হ'ব SHALL চেল গতিকে তোমালোকে এইখিনি আজি লিখিয়ে পেলাবা নতুনকৈ তোমালোকে শব্দটো গোটেই চেণ্টেঞ্চটো তোমালোকে এ নাম্বাৰটো এইটো লিখাৰ পিছত তোমালোকে আনচাৰটোৰ আকৌ ৰাইট কৰিবা পুনৰ লিখিবা উই উইল চেল আৱাৰ ভেজিটেবলছ আৰু এইখিনিত উই উইল টেক এইটো লিখিবা তাৰ নেক্সট আনচাৰটোত এইটো লিখিবা নিশ্চয় তোমালোকে পাৰিবা গতিকে তোমালোকে এইখিনি কৰি থবা আৰু মই নেক্সট অহাকালিলৈ এইখিনি দিম এইটো এক্টিভিটিজ দিম এইকেইদিন তোমালোকে কাগজ কলম লৈ সাজু হৈ থাকিবা কাৰণ মই ৰিভিজন দিম তোমালোকক এক্টিভিটিজ নম্বৰ 20 দিম অহাকালিলৈ ঠিক আছে অ'কে বাই আৰু তোমালোকে ভিডিঅ'টো চাই লাইকো কৰিবা তেতিয়াহে নহ'লে তোমালোকৰ হেৰাই যায় বুলি কোৱা তোমালোকে বিচাৰিয়ে নোপোৱা ছাবস্ক্ৰাইব আৰু লাইক কৰি থ'লেহে পাবা ঠিক আছে আজিলৈ আহোঁ বাই